বিজনেছ সাতিয়ানগুৰি ভিচিডিচি সাময়িক ভৱনত দেওবাৰে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বঙাইগাঁও চাপৰাকাটাস্থিত নৰ্মদা ইণ্টাৰনেশ্যনেল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত আৰু সমৰ্পণ এক জ্যেষ্ঠ নাগৰিক মঞ্চ তথা বিজনী প্ৰেছ ক্লাবৰ সহযোগত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ। যুৱ নেতা শংকৰ ভৌমিকে উদ্বোধন কৰে এই চিকিৎসা শিবিৰ। উদ্বোধনী অনুষ্ঠানত সমৰ্পণ সভাপতি গৌৰীকান্ত চৰকাৰ, বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মা সহ অতিথিবৃন্দ উপস্থিত থাকে। চিকিৎসা শিবিৰত নৰ্মদা ইণ্টাৰনেশ্যনেল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ শিশু ৰোগ বিশেষজ্ঞ ডক্টৰ অজয় কুমাৰ ভূঞা, কাণ নাক ডিঙি বিশেষজ্ঞ ডক্টৰ দিগন্ত চৌধুৰী, শল্য চিকিৎসক ডক্টৰ সুমন পাল সহ মুঠ 6 গৰাকীকৈ অভিজ্ঞ চিকিৎসকে 3 শতাধিক লোকলৈ বিনামূলীয়া সেৱা আগবঢ়ায়। শিবিৰত বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, বিজি ফাষ্ট 24। আজি নৰ্মদা ৰিচাৰ্চ চেণ্টাৰ হস্পিটেলৰ চাপৰাঘাটত অৱস্থিত নৰ্মদা ৰিচাৰ্চ চেণ্টাৰ উদ্যোগত যিখন বিনামূলীয়া চিকিৎসা সেৱা আয়োজন কৰা হৈছে, তাত আপোনাৰ বিজনী প্ৰেছ ক্লাব আৰু এই জ্যেষ্ঠ নাগৰিক মঞ্চ সমৰ্পণৰ সহযোগ কৰিছে। আৰু ইয়াৰ দ্বাৰা বিজনী অঞ্চলৰ বিশেষকৈ এই গাঁৱলীয়া জেগাত ৰাইজৰ চিকিৎসাৰ কাৰণে বিভিন্ন প্ৰকাৰে সহায় সহযোগ হ'ব। তাৰ কাৰণে আজি এইটো এটা সুন্দৰ প্ৰগ্ৰাম কাৰ্যসূচী। ইয়াত সকলোৰে সহায় সহযোগিতা মই ইয়াৰ মাধ্যমেদি কামনা কৰিছোঁ। আমাৰ গাঁও ভূঞে বহুত দুখীয়া মানুহ আছে, যিসকলে অলপ চিকিৎসা কৰাৰ কাৰণে যদি অলপ চিকিৎসা পায় তেওঁলোকে ভাল, সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিব পাৰে। সেইখিনি সুবিধা দিয়াৰ কাৰণে আমাৰ নৰ্মদা মেডিকেল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ আৰু লগতে আমাৰ যদি বিজনী প্ৰেছ ক্লাব, তেওঁলোকৰ লগতে আমি একে মিত্ৰতাৰে আমি আজি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমাৰ গাঁৱে ভূঞে থকা দুখীয়া, নিচলা, নিষ্পেষিত মানুহ যাতে সুন্দৰ এটা সুস্থ জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে আমাৰ এই প্ৰয়াস আমি লৈছোঁ। তো আজি এই প্ৰয়াসৰ আজি প্ৰথম উদ্বোধন কৰি কাম আৰম্ভ হৈছে। আগন্তুক দিনত আমি আৰু এনেকুৱা এই আমাৰ 3টাৰ মিলি পেলাই আমি আৰু অনুষ্ঠান কৰিম বুলি আমি স্থিৰাং কৰিছোঁ।